Okay. বন্ধ কৰি দিবা দৰ্জাটো। Hello everyone, welcome to the session. Important topic আছে দুটা। First topic to কি কৈছে? Zubin Gard case. First take court, commence daily hearing. ঠিক আছে? তো already মই নিউজ যেনেকৈ কভাৰ কৰে তেনেকৈ মই নকৰোঁ। এক্সাম পইণ্ট অফ ভিউ কি ইম্পৰ্টেণ্ট আমি সেইখিনি চাম। ঠিক আছে? ফাৰ্ষ্ট ট্ৰেক কোৰ্ট আমি শুনি পাই আছোঁ কি হয়। ঠিক আছে? আমি সেইটো চাব ট্ৰাই কৰিম। নেক্সট এটা বহুতেই ইম্পৰ্টেণ্ট আমাৰ ইণ্ডেক্স এটা আহিছে বিফৰ ইলেকশ্যন, সেইটো হ'ল ফিজিকেল হেল্থ ইণ্ডেক্স 2026। অ'কে, প্লাছ আমাৰ এইটো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট, মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট, এছে ৰাইটিঙৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব ইয়াৰ যদি ডাটাবোৰ যদি দিব পাৰা। ঠিক আছে? এটা হ'ল আমাৰ পলিটি পইণ্ট অফ ভিউ টপিক আছে আৰু এটা হ'ল তোমাৰ কি ইকনমি পইণ্ট অফ ভিউ টপিক আছে। অ'কে, ঠিক আছে? অ'কে, ঠিক আছে। তো অলৰেডি আমি এইটো চাব নালাগে বাৰু, আমি গোটেইখিনি ইনফৰমেশ্যন আমি জানো। এইখিনি কোৱাত এক্সপ্লেনেশ্যন দিব মোৰ নালাগে। ডেথ কেতিয়া হৈছিলে, কি হৈছিলে। অ'কে, ডেথ হোৱাৰ পিছত ছিংগাপুৰত কি বুলি কৈছিলে তোমাৰ এইটো নেচাৰেল ডেথ বুলি ক'লে, বাট আছাম গভৰ্ণমেণ্টে কি কৰিলে মাৰ্ডাৰ ছাছপেক্ট কৰিছে, কৰাৰ কাৰণে CID হাতত দিলে আৰু SIT গঠন কৰিলে। এতিয়া মাৰ্চ 2026ত লেটেষ্ট নিউজটো হৈছে তোমাৰ কি গঠন কৰিছে, ফাৰ্ষ্ট ট্ৰেক কোৰ্ট গঠন কৰি দিছে। ঠিক আছে? জুবিন গাৰ্গৰ যাতে তোমাৰ স্পীডত কি হয়, তোমাৰ স্পীডি কি হয় ট্ৰায়েলটো যাতে আগবাঢ়ে। কি হয় আমি পাই আছোঁ, ফাৰ্ষ্ট ট্ৰেক কোৰ্ট কি হয় আমি চাম। অ'কে, ঠিক আছে? ফাৰ্ষ্ট ট্ৰেক কোৰ্ট এইটো গম পোৱা নাই, ফাৰ্ষ্ট ট্ৰেক কোৰ্ট বৰ্তমান দিছে কি নহয় আমি জানিব লাগিব ন, আমি এনে হাল্লা কৰি থাকিলে কি হ'ব। তো ফাৰ্ষ্ট ট্ৰেক কোৰ্ট নামটোতে আছে ফাৰ্ষ্ট, মানে জল্দি হয়। জাষ্টিচ ডিলেড, জাষ্টিচ ডিনাইড, ৱৰ্ডটো শুনিছানে নাই? মানে ন্যায় যিমানে তোমাৰ দেৰি হ'ব সিমানে কি হ'ব, তোমাৰ ন্যায় পোৱাৰ সম্ভাৱনাটো কি হ'ব, কমি যাব। তো সেইকাৰণে কি কৰিলে, আমাৰ এটা কনচেপ্ট আছে, কি কনচেপ্ট, সেইটো হ'ল কি ফাৰ্ষ্ট ট্ৰেক কোৰ্ট, যিটো জুবিনদাৰ তোমাৰ ট্ৰায়েলত এইটো গঠন কৰা হৈছে। অৰিজিন কি কৈছে ইয়াত, 11 ফাইনেন্স কমিশ্যন। দিছ ইজ ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ, যে কোনটো ফাইনেন্স কমিশ্যনৰ ৰেকমেণ্ডেশ্যন মতে ফাৰ্ষ্ট ট্ৰেক কোৰ্ট গঠন কৰা হৈছিলে। অ'কে, মনত থাকিব, ইয়াতে ক্লাছতে মনত থাকিব ট্ৰাই কৰিবা হা। ঠিক আছে? কিছুমান বস্তু ডাইৰেক্ট ক্লাছত এনেকুৱা নহয় যে ঘৰত গৈ মই পঢ়িম, পৰাপক্ষত ক্লাছতে মনত ৰাখিবা। 11 ফাইনেন্স কমিশ্যন, ফাইনেন্স কমিশ্যনৰ আৰ্টিকেল কিমান কমেণ্ট কৰি জনাবা, কিমান আৰ্টিকেল ফাইনেন্স কমিশ্যন আৰ্টিকেল। তো যেতিয়া পঢ়িবা ন, মাইণ্ডছেটটো সেনেকৈ পঢ়িবা যাতে এটা বস্তুৰ পৰা আমি বেলেগ বেলেগ ওলাব পাৰোঁ। লগতে ফাইনেন্স কমিশ্যনৰ কম্পজিশ্যন চাই ল'বা, ফাইনেন্স কমিশ্যন কোনে কনষ্টিটিউট কৰে, এটা টপিকৰ পৰা আমি বেলেগ বেলেগ টপিক কেনেকৈ আমি কভাৰ কৰিব পাৰোঁ, কম টাইমত বেছিকৈ কেনেকৈ ষ্টাডি কৰিব পাৰোঁ, এক্সাম্পলটো বুজি পালা। অ'কে, ঠিক আছে। 2000ত কৰিছিলে ৰিডিউচ দ্য বেকলগ অফ কেছ ইন ডিষ্ট্ৰিক্ট এণ্ড ছাবঅৰ্ডিনেট কোৰ্ট। আমি যদি জুডিচিয়েল চিষ্টেম যদি আমি চাব যাওঁ, টপত কি আছে, সুপ্ৰিম কোৰ্ট, তাৰ তলত হাইকোৰ্ট, হাইকোৰ্টৰ তলত ডিষ্ট্ৰিক্ট কোৰ্ট, হয়নে, ডিষ্ট্ৰিক্ট কোৰ্ট, এণ্ড তাৰ তলত তোমাৰ লোৱাৰ কোৰ্ট। ডিষ্ট্ৰিক্ট কোৰ্ট আৰু লোৱাৰ কোৰ্টৰ ভালেকেইটা ডিভিজন আছে, মই কালি পলিটিৰ ইভিনিং বেটছত পঢ়াইছিলোঁ, যদি মোৰ নোটছটো আছে তোমালোকে কালেক্ট কৰি ল'বা। ডিষ্ট্ৰিক্ট কোৰ্ট আৰু কি লোৱাৰ কোৰ্টৰ, কাৰণ ডিষ্ট্ৰিক্ট কোৰ্ট বুলি ক'লে তাত দুটা থাকিব, এটা হ'ব তোমাৰ চিভিল কোৰ্ট, এটা হ'ব তোমাৰ ক্ৰিমিনেল কোৰ্ট, ছেছন কোৰ্ট হ'ব তোমাৰ ক্ৰিমিনেল। ঠিক আছে? তো তোমাৰ ডিভিজন থাকিব, ক্ৰিমিনেল কেছৰ কাৰণে বেলেগ কোৰ্ট এণ্ড দেন চিভিল কেছৰ কাৰণে বেলেগ কোৰ্ট। সেইটো বেচিকেলি কোৰ্ট হ'ব তোমাৰ যিবোৰ তোমাৰ কোৰ্ট ডিষ্ট্ৰিক্ট লেভেল, প্ৰথম সুপ্ৰিম কোৰ্ট, হাইকোৰ্ট, দেন ডিষ্ট্ৰিক্টৰ পিছত কি হ'ব লোৱাৰ কোৰ্ট। আকৌ ডিষ্ট্ৰিক্টত দুটা ডিভিজন থাকিব, আকৌ মিড ডিষ্ট্ৰিক্টও থাকে। ঠিক আছে? আচ্ছা, যিয়ে নহওক, এই ডিষ্ট্ৰিক্ট কোৰ্টত যাতে কি নহয়, তোমাৰ লেহেমীয়া যাতে নহয়, কাৰণ আমাৰ কেতিয়াবা দেখিছোঁ কিছুমান কেছ 2 বছৰ 3 বছৰ 5 বছৰলৈকে কণ্টিনিউ হৈ থাকে, চলিউশ্যন নাই। আজমল কাছাবক ফাঁচি দিবৰ কাৰণে 2-3 বছৰ লাগি গৈছে, হয়নে? তো জুবিনদাৰ ক্ষেত্ৰত যাতে তেনেকুৱা নহওক, ফাৰ্ষ্ট ট্ৰেক কোৰ্টত কি হ'ব, ৰেগুলাৰ হ'ব হিয়াৰিং হ'ব, কি হৈছে কি হোৱা নাই ৰেগুলাৰ, নহ'লে তোমাৰ কি হয় বহুত পিছুৱাই থাকে, কাৰণ তোমাৰ আমাৰ জুডিচিয়াৰী চিষ্টেমটো শ্ল' নহয়, মানুহ কম আছে আৰু প্ৰচেছটো অলপ দীঘলীয়া। তুমি এটা জাজমেণ্ট দিবা ন, মানুহৰ লাইফৰ ওপৰত তুমি ক'বা, তো ভালকৈ টাইম লৈ কৰিব লাগিব। আমি তাহাঁতক বেছি প্ৰেছাৰ দিও লাভ নাই, জল্দি কৰা বস্তু নহয়, গম পাইছা? তো টাইম লাগে, কেছ বহুত সদায়তো হৈ থাকে ন, চিভিল কেছ ক্ৰিমিনেল কেছ হৈ থাকে।
তো ইমানবোৰ পেণ্ডিং কেছ আছে আৰু ৰেগুলাৰ এটা এটা কেছ হৈ থাকিব। তো সেইকাৰণে এই ফাৰ্ষ্ট ট্ৰেক কি কৰা হৈছে, গঠন কৰা হৈছে। তোমাৰ মোৰ কাৰণে গঠন নকৰে, ঠিক আছে, মানুহ চাই গঠন কৰিব, যিটো তোমাৰ ইম্পৰ্টেণ্ট হয়, ঠিক আছে। অ'কে, তো ইয়াত যদি আমি চাব যাওঁ 2000 চনত আৰম্ভ কৰা হৈছিলে। সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ সৈতে পৰামৰ্শ কৰি ৰাজ্য চৰকাৰসমূহে এইসমূহ স্থাপন কৰিব পাৰে। এইটো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট। কোনে গঠন কৰিব? উচ্চ ন্যায়ালয়ে, হাইকোৰ্টে গঠন কৰিব, ঠিক আছে, ঠিক আছে। set up by state government in consultation with their respective কি high courts, ঠিক আছে। ফাৰ্ষ্ট ট্ৰেকৰ আমি গম পালো। দেন তোমাৰ নেচাৰ, দে আৰ নট পাৰ্মানেণ্ট কোৰ্ট, পাৰ্মানেণ্ট কোৰ্ট নহয়। বৰ্তমান তোমাৰ ফাৰ্ষ্ট ট্ৰেক কোৰ্ট ক'ত আছে? পাণবজাৰ। পাণবজাৰ যিখন তোমাৰ ডিষ্ট্ৰিক্ট কোৰ্ট যিখন আছে, তাত ফাৰ্ষ্ট ট্ৰেকৰ ৰেগুলাৰ কি হৈ আছে? হিয়াৰিং হৈ আছে, ঠিক আছে। এনেকুৱা তোমাৰ লিখা নাথাকে দিছ ইজ ফাৰ্ষ্ট ট্ৰেক কোৰ্ট বুলি, বুজি পালা? They are not permanent court. They are often set up on the ad hoc basis for specific high profile or মই ক'লো নহয় high profile or কি heinous crime, যেনেকৈ তোমাৰ sexual offenses under POSCO murder. POSCO full form কি? Prevention of children from sexual কি offenses, কি হ'ব চোৱাচোন? Prevention of children from sexual offenses, POSCO Act। সৰু ল'ৰা ছোৱালী যদি যৌন নিৰ্যাতনৰ যাতে বলি নহয় আৰু যৌন নিৰ্যাতনৰ বলি হোৱাৰ এগেইনষ্টত, ঠিক আছে, এই এক্টটো ইমপ্লিমেণ্ট কৰা হৈছে। অফেন্সেছ হয়নে? ঠিক আছে। তো যদি ইয়াত চাইল্ড এবিউজ হয়, যৌন নিৰ্যাতন যদি হয়, কোনোবা হাই প্ৰফাইল যদি কেছ থাকে, চাপ'জ হিমন্ত বিশ্ব শৰ্মা ছাৰক কোনোবাই গুলিয়াই মাৰিলে, এক্সাম্পল দিছোঁ দেই, মই মৰাটো মই নিবিচাৰোঁ, কিন্তু কোনে মাৰিছে এতিয়ালৈকে ধৰিব পৰা নাই, বহুত মানুহ সাঙুৰি খালে, তেতিয়া ফাৰ্ষ্ট ট্ৰেক গঠন কৰিব নাই, ঠিক আছে। অ'কে, সংবিধানৰ ভিত্তি, সংবিধানত আৰ্টিকেল 21ত লিখা আছে। আৰ্টিকেল 21 কি হয়? ৰাইট টু লাইফ এণ্ড হোৱাট? পাৰ্চনেল লিবাৰ্টি। তাত লিখা আছে যে আমি জল্দি জল্দি কি পাব লাগে? জাষ্টিচ পাব লাগে। আৰু জল্দি জল্দি জাষ্টিচ কোনে দিব? আমাক ফাৰ্ষ্ট ট্ৰেক কোৰ্টে দিব, ঠিক আছে, বুজি পালা? ক্লিয়াৰ? আৰ্টিকেল কিমান? 21, right to life and personal liberty, which Supreme Court has interpreted to include the right to a what? Speedy trial. Speedy trial কোনে দিব? ফাৰ্ষ্ট ট্ৰেক কোৰ্ট, যিটো তোমাৰ পাৰ্মানেণ্ট নহয়। কোনে বনাব? হাইকোৰ্টে, ঠিক আছে, যদিহে ৰাজ্য চৰকাৰে অনুমতি দিয়ে। কোনবোৰ কেছত? হাই প্ৰফাইল কেছ আৰু হিনিয়াছ ক্ৰাইম, মানে যিবোৰ তোমাৰ ঘৃণনীয় অপৰাধ বুলি কয়, যেনেকৈ য'ত তোমাৰ চাইল্ড এবিউজ য'ত হয়, তোমাৰ মাৰ্ডাৰ য'ত হয়। অ'কে, ঠিক আছে। বৰ্তমানৰ স্থিতি যদি আমি চাব যাওঁ, অলৰেডি আমি জানো ফাৰ্ষ্ট ট্ৰেক স্পেচিয়েল কোৰ্ট আঁচনিৰ কেন্দ্ৰীয় প্ৰয়োজিত আঁচনি, মানে তুমি ৰেগুলাৰ ডে টু ডে হিয়াৰিং কৰিবৰ কাৰণে তোমাৰ খৰচ আছে নাই? পইচা লাগিব নাই? ঠিক আছে। এই স্কিমটো কাৰ হয়? কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মিলিত স্কিম হয়, ঠিক আছে, যাক আমি কয় চেন্ট্ৰেল স্পন্সাৰ্ড স্কিম। কিছুমান আছে চেন্ট্ৰেল স্কিম, য'ত 100% পইচা কোনে দিব? চেণ্টাৰে দিব। কিছুমান আছে চেন্ট্ৰেল স্পন্সাৰ্ড স্কিম, য'ত তোমাৰ চেণ্টাৰ আৰু ষ্টেটে মিলি পিনে দিব। সাধাৰণতে 60:40, 100 টকাৰ 60 টকা কোনে দিব? চেণ্টাৰে, আৰু 40 rupees কোনে দিব? ষ্টেটে। কিন্তু নৰ্থ ইষ্টৰ ক্ষেত্ৰত আমি সাধাৰণতে দেখি পাওঁ 90:10, মানে নৰ্থ ইষ্টৰ ক্ষেত্ৰত 90% কোনে দিব? তোমাৰ চেণ্টাৰ দিব, 10% কি দিব? ষ্টেটে, মানে নৰ্থ ইষ্টৰ ষ্টেটে, ঠিক আছে। তো ইয়াৰ গোটেইবোৰ খৰচ, ঠিক আছে, ফাৰ্ষ্ট ট্ৰেক তোমাৰ কোৰ্টৰ খৰচবোৰ কি হয়? এটা চেন্ট্ৰেল স্পন্সাৰ্ড স্কিম হয়। বাকী জুবিন গাৰ্গৰ সৈতে জড়িত হাই প্ৰফাইল গোচৰটো, ঠিক আছে, গুৱাহাটী উচ্চতম ন্যায়ালয়ে সুকীয়া দ্ৰুত আদালত স্থাপন কৰিছে, যি সময়মতে ন্যায় প্ৰদানৰ ক্ষেত্ৰত এক শক্তিশালী পদক্ষেপ প্ৰতিফলিত কৰে। ইমান দিনে দিয়া নাছিলে ফাৰ্ষ্ট ট্ৰেকত, ৰিচেণ্ট দিলে, মানুহ যেতিয়া ডিমাণ্ড কৰিলে। এতিয়া সেই তাত কোন আছে ফাৰ্ষ্ট ট্ৰেকত? তোমাৰ আছে কোন? বাক্সাৰ জিলা ন্যায়াধীশ শৰ্মিলা ভূঞা, মোৰ দেখিবা দেই, বিচাৰপীঠৰ অধ্যক্ষ হিচাপে নিযুক্তি কৰা হৈছে, বুজি পালা? ক'ত আছে? ঠিক আছে। নেক্সট, ইনভেষ্টিগেটিভ এজেঞ্চি এণ্ড প্ৰচিডিউৰ চাবা, এইখিনি কি আছে কি নাই। CID, দয়া দৰৱাজা টোৰ, ঠিক আছে, তো পঢ়ি ল'বা, CIDৰ ওপৰত দিয়া আছে কি হয়। আৰু মই হিষ্টৰিকেল বেকগ্ৰাউণ্ড কৈ দি আছো। CID তোমাৰ লৰ্ড কাৰ্জনে আনিছিলে। কোনে আনিছিলে? লৰ্ড কাৰ্জনে আনিছিলে CID। আমাৰ নেশ্যনেলিজিমটো পুৰা পিকত গৈছিলে। নেশ্যনেলিজিমক দবাবৰ কাৰণে কি কৰিছিলে? লৰ্ড কাৰ্জনে CID ইন্ট্ৰডিউচ কৰিছিলে। আজিৰ নহয় এইটো, এইটো তোমাৰ কি হয়? আমাৰ প্ৰি ইণ্ডিপেণ্ডেঞ্চ তোমাৰ কনষ্টিটিউট কৰিছে এইটো, ঠিক আছে।
CID যেটো কনসেপ্ট লৰ্ড কাৰ্জন 1899 পৰা কিমানলৈকে ৰুল কৰিছিলে 1905 জনে বেংগলখন কি কৰিছিলে পাৰ্টিশন কৰিছিল ঠিক আছে CID ওকে নেক্সট তোমাৰ SIT আমি জানো তোমাৰ স্পেশাল পারপাসত তোমাৰ কি কৰা হয় ইনভেস্টিগেশন টিম এপয়েন্ট কৰা হয় ওকে এইবোৰ আমি অলৰেডি আমি পঢ়িছো চাৰ্জশিট শুনিছানে চাৰ্জশিট সাপোজ তুমি কিবা এটা ক্ৰাইম কৰিছা তো পুলিচে এখন ফাইনেল ৰিপৰ্ট দিবনে নাই পুলিচৰ যিখন ফাইনেল ৰিপৰ্ট তাক কি বুলি ক'ব চাৰ্জশিট জুবিনদাৰ ক্ষেত্ৰত যেটো চাৰ্জশিট দাখিল কৰিছিলে কিমান পেজৰ আছিল ৰবা চাৰ্জশিটখন বহুত ডাঙৰ চাৰ্জশিট কৰিছে যাতে আমি পঢ়ি পেনে মাথা যাতে আমাৰ বেয়া হৈ যায় সিম্পলি দিয়া নাই মানে চাৰ্জশিটত বহুত কিবা কিবি লিখিছে 5-6 দিন লাগি যাব চাৰ্জশিট বুজি পালা কি হয় ওকে ক্লিয়াৰ ওকে চাৰ্জশিট কি কৈছে CRPC ধাৰা 173 বৰ্তমান ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বৰ্তমানটো CRPC IPC এইবিলাক নাই বৰ্তমান কি আছে BNSS ঠিক আছে তো বৰ্তমান ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা BNSS ৰ প্ৰাসংগিক ধাৰা অধীনত এয়া হৈছে তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত আৰক্ষীয়ে প্ৰস্তুত কৰা অন্তিম প্ৰতিবেদন য'ত অভিযুক্তৰ নাম আৰু প্ৰমাণসমূহ উল্লেখ থাকে ঠিক আছে তো চাৰ্জশিট বৰ্তমান কোনটো তোমাৰ ধাৰা মতে আহিব BNSS হোৱাট ইজ BNSS ইয়াত দিয়া আছে চোৱা আগৰে তোমাৰ CRPC আছিল IPC আছিল এইবোৰ গুছাই পিনে BNSS কৈ দিলে ভাৰতীয় ন্যায় সংহিতা BNSS ৰ মুখ্য ব্যৱস্থা বাধ্যতামূলক ফৰেনসিক এতিয়া ক্ৰাইম হলে ফৰেনসিক কি কৰিব লাগিব বাধ্যতামূলক কৰিব লাগিব যিবোৰ ক্ৰাইমত 7 বছৰ জেল হোৱাৰ চান্সেস থাকে সেই ক্ৰাইম বিলাকত তুমি উইদাউট ফৰেনসিক ৰিপৰ্ট তুমি কি কৰিব নোৱাৰা চাৰ্জশিট ফাইল কৰিব নোৱাৰা লাইক জুবিনদাৰ কেছটো কি কৰিছে ফৰেনসিক ৰিপৰ্ট কৰিছে বুজি পালা ওকে ঠিক আছে নেক্সট যদি আমি চাব যাও ষ্ট্ৰিক্ট টাইমলাইন যোনদিনা FIR দিব তোমাৰ কি কৰিব লাগিব যিজন তোমাৰ ক্ৰাইম কৰিছে সেই ক্ৰিমিনেল জনক তোমাৰ ইনফৰমেশন দি থাকিব লাগিব কি হৈছে কি হোৱা নাই আপডেট 90 ডেজৰ লৈকে আৰু জাজমেন্ট তোমাৰ 30 ডেজৰ ভিতৰত কি কৰিব লাগিব কমপ্লিট কৰিব লাগিব বুলি কৈছে BNSS এ কৈছে ওকে জাজমেন্ট মাস্ট বি ডেলিভাৰ্ড উইদিন কিমান 30 ডে যোনদিনা মানে কেছটো লয় আৰু of trial completion and victim must be updated on investigation process within কিমান 90 days যোন victim হয় victimক কি কৰিব লাগিব তোমাৰ আপডেট দিব লাগিব মানে যোনে একচুয়ালি কেছটো দিয়ে যোন victim হয় তুমি কিবা এটা কেছ দিছা তোমাক আপডেট দি থাকিব লাগিব 90 ডেজৰ ভিতৰত আৰু কেছটো কিমান দিনৰ ভিতৰত শুনাব লাগিব 30 ডেজ ঠিক আছে ডিজিটাল প্ৰসিডিং এটো বহুত ইম্পৰ্টেন্ট হয় সাপোজ মই জুবিনদাৰ ক্ষেত্ৰতে কওঁ সাপোজ কোনোবা এজন তোমাৰ ডাউট কৰিছে বম্বেত কোনোবা এজন আসলে নহয় কি মিটল সামথিং কি মিটল আসলে বম্বেত তোমাৰ যিজন আগৰ যিজন মেনেজাৰ আসলে ন সিদ্ধাৰ্থৰ যিজন আগৰ মেনেজাৰজন তেখেতটো বম্বেত থাকে যে তেখেতকো মাতি পঠিয়াইছে এটা আগত নিয়মটো কি আছিল তুমি বম্বেত যাব লাগিব তেখেতক লেটাৰ দিব লাগিব যে আপুনি SIT ৰ ওচৰত প্ৰেজেন্ট হ'ব লাগিব বুজি পালা এতিয়া BNSS তেনেকুৱা নালাগে তোমাক সিম্পলি SMS অৰ ইমেইল কৰি পিনে তোমাক কোৰ্টত হাজিৰ কৰাব পাৰে এটা সাপোজ মই কিবা এটা ক্ৰাইম কৰিছো নকৰো ক্ৰাইম কৰি মই লুকাই গলো কৰবাত গৰেশ্বৰ সাপোজ মোৰ জায়গাত এটা গুৱাহাটীৰ পৰা গৰেশ্বৰ যোৱাতকে মোক ডাইৰেক্ট ইমেইল বা SMS কৈ দিব যে আপুনি হাজিৰ হ'ব লাগিব কিন্তু আগত তাহাতে ক'ত যাব লাগিব গৰেশ্বৰ যাব লাগিব বুজি পালা এটো নিউ এড কৰিছে কোড BNSS আগতে কি আছিল IPC CRPC কি মিটল টাৰ্সেন মিটল বুজি পালা নে নাই এটা ইমেইল কৰি দিব লাগিব তুমি ক'ব নোৱাৰা মোক ইমেইল হে কৰিছে মই কিয় আহিম নো ডিজিটাইজ কৰিছে বুজি পালা ইভেন তোমাৰ পুলিচে ৰেকৰ্ডিংছ বিলাকো তোমাৰ ভাৰ্চুৱেলি ল'ব পাৰে ষ্টেটমেন্ট বিলাকো ভাৰ্চুৱেলি ল'ব পাৰে ইভেন তোমাৰ FIR তুমি অনলাইন দিব পাৰা বা তুমি উইদিন 3 ডেজ আকৌ পুলিচ ষ্টেচন যাব লাগিব বা তুমি সাপোজ বাহিৰত আছা FIR দিব লাগিল তুমি অনলাইন দিব পাৰা আকৌ 3 দিন পিছত আহি তুমি কি কৰিবা পুলিচ ষ্টেচনত গৈ কলে হ'ল BNSS ৰ নতুন ধাৰা এইবিলাক ঠিক আছে জিৰো FIR জানা তোমাৰ সাপোজ ফোনটো হেৰাল কোড জু ৰোডত ঠিক আছে বাট তুমি যি কোনো গুৱাহাটীৰ যি কোনো পুলিচ ষ্টেচনত গৈ পিনে তুমি কি কৰিব পাৰা হেৰুৱাৰ ৰিপৰ্টটো দিব পাৰা ঠিক আছে জিৰো FIR কাৰ হয় BNSS ৰ হয় ঠিক আছে নেক্সট অডিও ভিডিও ৰেকৰ্ডিং অলৰেডি মই ক'লো টু এনশ্যোৰ ট্ৰান্সপাৰেন্সি দ্য পুলিচ মাষ্ট ৰেকৰ্ড দ্য সাৰ্চ এণ্ড সিজাৰ প্ৰসেছ অন আ মোবাইল অৰ কি ইলেক্ট্ৰনিক ডিভাইচ ঠিক আছে তো ইয়াৰ জৰিয়তে কোৰ্টত পুলিচে দেখাব পাৰিব যে এইখিনি আমাৰ লগত কি আছে অডিও আছে এইখিনি আমাৰ লগত কি আছে
ভিডিঅ'ছ আছে আগতে এইবিলাক একচেপ্ট কৰা কোৰ্টে নাছিলে ওকে হ'ব গুৱাহাটী হাইকোৰ্ট এণ্ড আছাম কি জুডিচিয়াৰী গুৱাহাটী হাইকোৰ্ট established 5th April 1948 কাৰণ APSC হয় ফেকচুৱেল বস্তু খুদিব তাহাতে ভাল পায় 1948 ওকে ঠিক আছে যদি আমি চাব যাওঁ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া অন 1 March 1948 আণ্ডাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 19 কিমান 35 ইনাগৰেশ্যন যদি আমি চাব যাওঁ কোন হ'ব H.J. কানিয়া নামটো সাংঘাতিক কানিয়া মানে কি জানানে নাই আগতে অসমীয়া মানুহক কানিয়া বুলি কৈছিলে কানি খায় কানি নিচা মানে এইটো সবে কানি খায় মানে আই থিংক যিমান পপুলেশ্যন আছে ন তাতে আধাতকৈ বেছি 2/3 মানুহে কানি খাইছিলে মেল ফিমেল বাচ্চা সবে খায় আৰু কানি কোনে খুৱাইছিলে আগতে কানি ইউজ কৰিছিলে ঠিক আছে খুব কমকে ইউজ কৰিছিলে বাট ব্ৰিটিছে কি কৰি দিয়ে তোমাৰ কানিটো লিগেল কৰি দিয়ে আৰু খেতি কোনে কৰিব কানি ব্ৰিটিছেহে কৰিব আমাৰ অসমীয়া মানুহে কৰিব নোৱাৰে বুজি পালা আৰু কানি যিমান পাৰে লিগেল কৰি দিয়াৰ লগে লগে মানুহ সিমান খালে যিমানে খাব সিমানে কি বাঢ়িব ডিমাণ্ড বাঢ়িব ডিমাণ্ড যিমান বাঢ়িব সিমানে কি কৰিব পাৰিব সাপ্লাই দিব পাৰিব একাৰে কানি খোৱা অসমীয়া বুলি কয় আকৌ খাৰ খোৱা অসমীয়া বুলিও কয় সেইটো এটা মিনিং আছে লাচিত বৰফুকনৰ যিখন তোমাৰ শৰাইঘাটৰ যুদ্ধ তাৰ লগত কানেক্টেড হয় খাৰ খোৱা অসমীয়া জানানে অসমীয়া মানুহক খাৰ খোৱা বুলি যে কয় এনে নকয় ৰিজন আছে আমি নিমখ খোৱা বাদ দিছিলো ৱাৰৰ টাইমত লাচিত বৰফুকনে কৈছিল আমি নিমখ খাব নালাগে আমি কি খাব লাগিব খাৰ কাৰণ আমি যিবোৰ মানে আহোমে কনফিউজ হৈ গৈছিলে যে ইমান ডিফিট কৰি আছো ইহঁতক কেনেকৈ তাহাঁতে এক্সপেন্সেছ বিলাক পাইছে ৱাৰৰ তেতিয়া গম পালে যিখিনি নিমখ আমাক বিক্ৰী কৰে সেই বিক্ৰী কৰা পইচাৰে তাহাঁতে ৱাৰ এফৰ্ট দি আছে মানে ৱাৰত তাহাঁতে পইচাখিনি নিমখৰ পইচাৰে লগাই আছে তেতিয়া লাচিত বৰফুকনে কৈছে আমি নিমখ নাখাওঁ খাৰ খাম সেইকাৰণে খাৰ খোৱা অসমীয়া বুলি কয় একচুৱেলি সেইটো ক'লে বহুতে খং কৰে বাট আমি প্ৰাউড ফিল কৰিব লাগে ঠিক আছে আচ্ছা যিয়ে নহওক আমাৰ কানিয়া চাহাব ফাৰ্ষ্ট কি আছিলে চিফ জাষ্টিচ অফ ইণ্ডিয়া আচ্ছা ইনগৰেট কৰিছিলে ওকে ঠিক আছে ফাৰ্ষ্ট চিফ জাষ্টিচ কোন আছিলে তোমাৰ ছাৰ R.F. লৰ্ডছ কোৱাচোন এতিয়া হাইকোৰ্টৰ চিফ জাজ কেনেকৈ এপইণ্ট হয় হাইকোৰ্টৰ জাজ হ'ব কাৰণে কি কোৱালিফিকেশ্যন লাগে কমেণ্ট কৰি জনাবা তোমালোকে কোৱা জুডিচিয়েল অফিচত থাকিব লাগিব 10 years হয়নে কালি কৰাইছিলোঁ 10 বছৰ ধৰি জুডিচিয়েল অফিচ পোষ্ট কি হোল্ড কৰিব লাগিব অথবা কি কৰিব লাগিব 10 বছৰ ধৰি হাইকোৰ্টত এডভোকেট হিচাপে কাম কৰিব লাগিব ঠিক আছে 10 বছৰ ধৰি এডভোকেট হিচাপে ক'ত কাম কৰিব লাগিব হাইকোৰ্টত তেতিয়াহে কি হ'ব পাৰিব জাজ 10 বছৰ ধৰি কি কৰিব লাগিব জুডিচিয়েল অফিচত কি কৰিব লাগিব কাম কৰা হ'ব লাগিব ঠিক আছে তাৰ পিছত সেইটো হ'ল কোৱালিফিকেশ্যন হ'ব কেনেকৈ হাইকোৰ্টৰ জাজ হ'ব কাৰণে কি কৰিব লাগিব প্ৰথম কি লাগিব হাইকোৰ্টৰ জাজ হ'ব কাৰণে ফাৰ্ষ্ট হাইকোৰ্টৰ জাজ হ'ব কাৰণে কি লাগিব চাবা দেই হাইকোৰ্টৰ জাজ হ'ব কাৰণে চিফ জাষ্টিচ অফ ইণ্ডিয়া প্লাছ 1 and 2 সুপ্ৰিম কোৰ্ট জাজ চিফ জাষ্টিচ অফ ইণ্ডিয়া আৰু দুজন কি থাকিব সুপ্ৰিম কোৰ্টৰ জাজ থাকিব হাইকোৰ্টৰ জাজ হ'ব হলে ঠিক আছে প্লাছ কোন লাগিব চিফ জাষ্টিচ অফ হাই কোৰ্ট যিখন হাইকোৰ্টৰ জাজ হ'ব সেইখন হাইকোৰ্টৰ চিফ জাষ্টিচ থাকিব নহয় এজন আছে চিফ জাষ্টিচ অফ ইণ্ডিয়া আৰু প্ৰত্যেকটো হাইকোৰ্টৰে কি আছে চিফ জাষ্টিচ অফ হাইকোৰ্ট মানে মুখ্য ন্যায়াধীশ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ তো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক লাগিব প্লাছ আৰু কি লাগিব গভৰ্ণৰ লাগিবনে য়েছ গভৰ্ণৰ প্লাছ তো কি হ'ল প্লাছ কি লাগিব গভৰ্ণৰ কোৰ গভৰ্ণৰ যিখন ষ্টেটৰ হাইকোৰ্টৰ জাজ এপইণ্ট কৰা হ'ব ইহঁতে মিলি কি কৰিব তোমাৰ কাক ৰেকমেণ্ডেশ্যন দিব প্ৰেচিডেণ্টক যে এইজন মানুহক আপুনি গুৱাহাটী হাইকোৰ্টৰ জাজ বনাই দিয়ক সাপোজ মোৰ লগত গোটেইখিনি কোৱালিফিকেশ্যন আছে মই 10 বছৰ ধৰি হাইকোৰ্টত কি কৰিছোঁ এডভোকেট কৰিছোঁ তো এতিয়া মোৰ নামটো কি কৰিব লাগিব উঠাব লাগিব ন তো মোৰ নামটো উঠাবৰ কাৰণে কি লাগিব প্ৰথম চিফ জাষ্টিচ অফ ইণ্ডিয়া আৰু সুপ্ৰিম কোৰ্টৰ দুজন জাজ ইহঁতে লগ লাগি পিনে প্লাছ আকৌ চিফ জাষ্টিচ অফ হাইকোৰ্ট প্লাছ অসমৰ গভৰ্ণৰ লগ লাগি কাক জনাব
এইটো কলেজিয়াম চিষ্টেম বুলি কয়, কলেজিয়াম, এইটো কলেজিয়াম চিষ্টেম। ঠিক আছে, ইহঁতে ছাপৰ্ট দিব লাগিব, অকল চিফ জাষ্টিচ অফ ইণ্ডিয়া হলে নহব, সুপ্ৰিম কোৰ্টৰ আদাৰ 2জন জাজ লাগিব, টোটেল 3জন। ইপিনে চিফ জাষ্টিচ অফ হাই কোৰ্ট প্লাছ কি হ'ব, গভৰ্ণৰ, দেন কাক ক'ব, প্ৰেচিডেণ্ট। অ'কে, ঠিক আছে, ক্লিয়াৰ ন? এতিয়া মোক কমেণ্ট কৰি জনাব পাৰা যে যদিহে চিফ জাষ্টিচ অফ হাই কোৰ্ট কেনেকৈ এপইণ্ট কৰে, মানে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কেনেকৈ এপইণ্ট কৰে। মই ইয়াত কি বুজালো, উচ্চ ন্যায়ালয়ৰ এজন জাজৰ কথা কৈছিলো, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কেনেকৈ এপইণ্ট কৰে, আৰু সুপ্ৰিম কোৰ্টৰ যিবোৰ জাজ আছে তাহাঁতক কেনেকৈ এপইণ্ট কৰা হয়। অ'কে, বুজি পালা? বাকী মই পলিটিকেল পঢ়াই দিম, যেতিয়া জুডিচিয়াৰী পঢ়াম। অ'কে, স্থান পৰিৱৰ্তন কৰিলে চাবা, এইখিনি চাই ল'বা, এইবিলাক খালি মনত ৰাখিবা যে এখন হাইকোৰ্ট 2-3খন ষ্টেটৰ হাইকোৰ্ট হ'ব পাৰে, এখন হাইকোৰ্ট 2-3খন ষ্টেটৰ হাইকোৰ্ট হ'ব পাৰে। ঠিক তেনেকৈ এজন গভৰ্ণৰ 2-3খন ষ্টেটৰ গভৰ্ণৰ হ'ব পাৰে। আগত পৰা নাছিলে, সংবিধান সংশোধন কৰিলে, 7 নম্বৰ সংবিধান সংশোধন কৰি পিনে কৈছে যে এজন গভৰ্ণৰে 2-3খন ৰাজ্যৰ কি হ'ব পাৰে, গভৰ্ণৰ হ'ব পাৰে। ঠিক তেনেকৈ এখন হাইকোৰ্ট 2-3খন ৰাজ্যৰ কি হ'ব পাৰে, হাইকোৰ্ট হ'ব পাৰে। ফৰ এক্সাম্পল, আমাৰ যিখন গুৱাহাটী হাইকোৰ্ট সেইখন তোমাৰ অৰুণাচল, মিজোৰাম, নাগালেণ্ড, অৰুণাচল, মিজোৰাম, অসম, এই 4খন ৰাজ্যৰ কাৰণে অকল এখনে হাইকোৰ্ট। আৰু এইখন হাইকোৰ্ট হ'ল নাম কি, গুৱাহাটী হাইকোৰ্ট। তো গুৱাহাটী হাইকোৰ্টৰ তুমি যেতিয়াই এজন জাজক এপইণ্ট কৰিবা তেতিয়া কি হ'ব, আমাৰ গভৰ্ণৰ অৰুণাচলৰ গভৰ্ণৰৰ পৰাও ৰেকমেণ্ডেশ্যন ল'ব, মিজোৰামৰ পৰাও ল'ব, নাগালেণ্ডৰ পৰাও ল'ব, অসমৰ পৰাও ল'ব, পৰামৰ্শ দিব কাক, প্ৰেচিডেণ্টক। এইটো হ'ল কলেজিয়াম চিষ্টেম বুলি কয়। এই 2জন যে কি হয়, সুপ্ৰিম কোৰ্ট জাজ, এইজন কোন হয়, সুপ্ৰিম কোৰ্টৰে জাজ হয়, কিন্তু মুখ্য ন্যায়াধীশ। অ'কে, কাৰেণ্ট এডমিনিষ্ট্ৰেটিভ ডাটা যদি আমি চাব যাওঁ, চিফ জাষ্টিচ কোন আছে, আশুতোষ কুমাৰ। অ'কে, বাকী 30 আছে, পাৰ্মানেণ্ট জাজ কিমান, 22, এডিচনেল জাজ কিমান, 8। এপইণ্টমেণ্ট আৰ্টিকেলবিলাক চাই ল'বা, আৰ্টিকেল কিমান, 217। ঠিক আছে, হাইৰাৰ্কি অফ দ্য কোৰ্ট মই অলৰেডি ক'লো, ওপৰত থাকিব সুপ্ৰিম কোৰ্ট, দেন হাই কোৰ্ট, দেন তোমাৰ ডিষ্ট্ৰিক্ট কোৰ্ট, তলত নিম্ন আদালত, ছাবঅৰ্ডিনেট কোৰ্ট। ঠিক আছে, জুডিচিয়াৰী চেপ্টাৰটোত মই কৰাই দিম। আৰ্টিকেল 214 কি হয় চাবা, আৰ্টিকেল 231 কি হয় চাবা, ফাৰ্ষ্ট ফিমেল জাজ, এণ্ড দিছ ইজ ইম্পৰ্টেণ্ট ফৰ হোৱাট, প্ৰিলিমছ। ঠিক আছে, মই তোমালোকৰ নৱেম্বৰৰ 7 তাৰিখৰ পৰা কৰিছোঁ না আছাম প্ৰিলিমছ কনকিয়ৰ। মষ্ট প্ৰবলি বিহুৰ পিছতে হ'ব, বিহু আহিলে। বিহু কাবে, বিহু কেতিয়া বুলি নুসুধিবা আৰু, কেতিয়া, 13-14, বিহু সদায় 13-14তে থাকে। তো বিহুৰ পিছত MCQs লৈ আহিম আছাম প্ৰিলিমছ কনকিয়ৰ। অ'কে, বৰ্তমান প্ৰশাসনিক তথ্য যদি আমি চাব যাওঁ, হৈ গ'ল, এইখিনি দিয়া আছে, MCQs কৰিবা, হ'ব। লাষ্ট টপিক ফিস্কেল হেল্থ ইণ্ডেক্স। ফিস্কেল পাহৰিছা নেকি? মানে স্বাস্থ্যৰ ওপৰত এটা তথ্য আনিছে, কিন্তু স্বাস্থ্যটো আমাৰ মানুহৰ স্বাস্থ্য নহয়, কাৰ স্বাস্থ্য, পইচাৰ স্বাস্থ্য। বুজি পালা? ফিস্কেল মানে বৰয়িং। আমি ইয়াত কেইটামান বস্তু জানিব লাগিব, এই টপিকটোত কেইটামান টপিক আমি জানিব লাগিব, লাইক হোৱাট ইজ ফিস্কেল, কি জানিব লাগিব, তেতিয়াহে বুজি পাম ফিস্কেল কি হয়, ফিস্কেল ডেফিচিট কি হয়, ফিস্কেল ফিস্কেল ৰেছপন্সিবিলিটি, বাজেট মেনেজমেণ্ট জানিব লাগিব কি হয়। ঠিক আছে, দেন কেইটামান টপিক, ৰেভিনিউ ডেফিচিট, কেপিটেল ডেফিচিট, বিফোৰ বৰয়িং। ঠিক আছে, তো ফিস্কেল ডেফিচিট, ফিস্কেল ৰেছপন্সিবিলিটি, বাজেট মেনেজমেণ্ট, তাৰ পিছৰ পৰা আমি জানিব লাগিব ডাইৰেক্ট কানেক্ট হ'ব ফিস্কেল হেল্থ। এইটো এটা ৰিপৰ্ট কাৰ্ড হয়, ৰিপৰ্ট আমি কাৰ্ড বুলি ক'ব পাৰোঁ, কাৰ ৰিপৰ্ট কাৰ্ড অফ মানি।
পইচাৰ এটা ৰিপৰ্ট কাৰ্ড হয় বা ৰিপৰ্ট কাৰ্ড অফ বৰোয়িং কিমান খৰচ কৰিছে ঠিক আছে ফিস্কেল মানে হসিকাৰ হ'বনে নে ডিহিকাৰ হ'ব বিত্তীয় হসিকাৰ বিত্তীয় হসিকাৰ নে নিয়োগকাৰ বিত্তীয় ঘাটি হস্তিকাৰ নে নিয়োগকাৰ ঠিক আছে বিত্তীয় ঘাটি ঠিক আছে তো আমাৰ যেটো ৰিপৰ্ট আহিছে আমাৰ যেটো ফিস্কেল মানি ধাৰ হেলথৰ ওপৰত আহিছে যে কোনে কিমান ধাৰ লৈছে ধাৰবোৰ লৈ ভাল কামত খৰচ কৰিনে নাই ঠিক আছে ওকে চাই আছো আমি ইয়াত the provided news article detail the fiscal health index বিত্তীয় পয়সা ঠিক আছে তাৰ ওপৰত ইনডেক্স আহিছে ৰিলিজ বাই কোন নীতি আয়োগ ভেৰি ইম্পৰ্টেন্ট নীতি আয়োগৰ যেহেতু ৰিপৰ্ট হয় নীতি আয়োগৰ যিমান ৰিপৰ্ট আছে সব ইম্পৰ্টেন্ট হয় মন ৰাখিবা দেই ঠিক আছে কিহৰ ওপৰত আহিছে ইভালুৱেট দ্য বাজেটাৰী পাৰফৰমেন্স এণ্ড ফাইনেন্সিয়েল ষ্টেবিলিটি অফ ইণ্ডিয়াছ নৰ্থ ইষ্টাৰ্ণ এণ্ড হিমালয়ান ষ্টেট আমাৰ ভাৰতবৰ্ষত থকা আমাৰ উত্তৰ পূৰ্বৰ ৰাজ্যসমূহ আৰু যিমানসমূহ হিমালয়ান ষ্টেট আছে হিমালয়ান ষ্টেট লাইক কি উত্তৰাখণ্ড হিমাচল প্ৰদেশ এই ৰাজ্যসমূহৰ বাজেট মেনেজমেণ্টটো কেনেকুৱা বা এই ৰাজ্যসমূহে পইচাবোৰ কেনেকৈ মেনেজ কৰিছে ধাৰে লৈ আছে ইন্টাৰেষ্ট পেমেন্ট কৰিবৰ কাৰণে নে ধাৰ লৈ কিবা ভাল কাম কৰিছে বুজি পালানে তাৰ হেল্থটো কেনেকুৱা যেনেকৈ মানুহৰ হেল্থ থাকে ন এখন ৰাজ্যৰ ফিস্কেল হেল্থটো কেনেকুৱা যে অকল ধাৰ লৈ আছে লৈ পিনে অকল আঁচনিবোৰ দি আছে বুজি পালানে তাৰ ওপৰত কি ওলাইছে তোমাৰ ইহতে ইনডেক্স অসমৰ কাৰণে বেয়া নিউজ আছে অবভিয়াছলি ন অসমত ইমান ৰিসেন্টলি পইচা দিলে সবকে 10,000 দিলে তো ফিস্কেল হেল্থ অবভিয়াছলি বেয়া হ'বনে নাই ওকে overview of the report released by court নীতি আয়োগ অবজেক্টিভ টু চাই লবা কি কৈছে টু ইভালুৱেট দ্য ফিস্কেল পাৰফৰমেন্স অফ দ্য 10 নৰ্থ ইষ্টাৰ্ণ ষ্টেট এণ্ড হিমালয় অসমীয়া ক'ত গ'ল ভাৰতৰ 10খন উত্তৰ পূৰ্বাঞ্চলীয় আৰু হিমালয় পাদদেশৰ ৰাজ্যৰ কি বিত্তীয় কামকাজৰ মূল্যায়ন কৰা বিত্তীয় কামকাজৰ যেটো মূল্যায়ন ফিস্কেল কি হেল্থৰ কথা কৈছে ফিস্কেল যদি তোমাৰ ভালকে যদি মেনেজ কৰে তেতিয়ালে হেল্থটো কি থাকিব ভালে থাকিব যদি ভালকে মেনেজ কৰিব পৰা নাই ধাৰৰ পৰা ধাৰ লাগি আছে আৰু যিবোৰ ধাৰ লাগি আছে সেইবোৰ আগৰ ধাৰৰ ইন্টাৰেষ্ট পেমেন্ট কৰি আছে তেতিয়াহলে হেল্থটো আমি বেয়া হোৱা বুলি কম হয়নে আৰু হেল্থ যদি বেয়া হয় তেতিয়াহলে স্বৰ্গগামী হ'বনে নাই এখন দেশ কেনেকৈ স্বৰ্গগামী হ'ব ৰাজ্য এখন ইকনমিক ক্ৰেছ হৈ যাব খতম হৈ যাব ৰাজ্যৰ তোমাৰ যিমানসমূহ কৰ্মচাৰী আছে সিহঁতক দৰমহা দিব নোৱাৰা হৈ যাব বস্তুৰ দাম গোটেই আকাশ চুব বুজি পালা মূল্যায়নৰ সময়সীমা কিমান 2014-15 বিত্তবৰ্ষৰ পৰা 2023-24 ঠিক আছে একদম বিজেপি গভৰ্ণমেণ্ট যেতিয়া ষ্টাৰ্ট হৈছিল আই থিংক 16 পৰা ষ্টাৰ্ট হৈছে আমাৰ অসমত 2016 পৰা ঠিক আছে তো যিয়ে নহওক 2014-15 এইটো এক্সামত সুধিব পাৰে 2014-15 পৰা 2023-24 মূল দিকসমূহ যদি আমি চাব যাওঁ ইয়াত প্ৰথম কি কৈছে ফাৰ্ষ্ট Arunachal Pradesh lead the group due to the high score in quality of expenditure and fiscal key prudence. Okay? সবতকে most important যদি আমি চাব যাওঁ Arunachal Pradesh number 1ত আছে তাহাতে expenditure বিলাক ভালকে কৰিছে ঠিক আছে য'ত যিমান খৰচ কৰিব লাগে সেইখিনি ভালকে খৰচ কৰিছে অত্যাধিক কি লোৱা নাই লোন লোৱা নাই যিখিনি লোন লৈছে সেইখিনি ক্যাপিটাল এক্সপেন্ডিচাৰ কৰিছে ক্যাপিটাল এক্সপেন্ডিচাৰ মই অলৰেডি বুজাইছো টু টাইপৰ এক্সপেন্ডিচাৰ আছে এটা হ'ল ৰেভিনিউ এক্সপেন্ডিচাৰ য'ত তোমাৰ চৰকাৰে কৰ্মচাৰীক অকল কি দিব পেনশন দিব আঁচনিসমূহ দিব এটা হ'ব ক্যাপিটাল এক্সপেন্ডিচাৰ যাৰ থ্ৰুদি আমাৰ কি হয় ধাৰবোৰ কমে আৰু সম্পত্তি গঢ়ে তো অৰুণাচল প্ৰদেশে এইটো ক্ষেত্ৰত কিন্তু ভাল কাম কৰিছে বুলি আমি ক'ব পাৰো নাম্বাৰ 1 অসম কিন্তু নাম্বাৰ 1ত আছিল দে আগৰ ৰিপৰ্টটোত এবাৰ অসম কিমানত গৈছে 5th ক'বই নালাগে কিয় গৈছে বুজি পাইছে না ৰিজনটো obviously mismatch হ'ব বিকজ ইলেকশন আৰ কামিং ইলেকশনত মানুহক আমি কি দিব লাগিব টপ দিব লাগিব নাই পইচা দিলেহে মানুহে ভোট দিব ফ্ৰী বিজ বুলি যাক কয় আমি তো ফ্ৰী বিজ যদি বেছিকে দিয়ে obviously fiscal health to বেয়া হ'বনে নাই তোমাক যদি ঘৰৰ পৰা যদি unnecessary পইচা দিয়ে পকেট মানি দিয়ে আগত যদি 5000 দিছে এবাৰ যদি 10000 দিছে obviously পঢ়াত মন বহিব জানো আৰ্টিকেল মূৰত নুখুমাই ন মূৰত কি সোমাব ধুৰন্ধৰ হয়নে এনেকুৱাই কথা
ইয়াত কি হৈছে যদি আমি চাব যাওঁ ওকে while its revenue collection is growing at 14% CAGR, it hampered by high committed expenditure, salary, pension and rising debt. অসমৰ কিন্তু পইচাও বাঢ়ি গৈ আছে, ৰেভিনিউ কালেকশ্যনটো বাঢ়ি গৈ আছে, ইনকাম বাঢ়ি গৈ আছে, কিন্তু আমি কিয় নম্বৰ তলত আহিছোঁ? মেইন ৰিজনটো কি ক'বা যে আমাৰ যিটো কমিটমেণ্ট এক্সপেণ্ডিচাৰ। হোৱাট ইজ কমিটমেণ্ট এক্সপেণ্ডিচাৰ? অসমীয়াত কি কৈছে? প্ৰতিশ্ৰুতিবদ্ধ কি ব্যয় কাক ক'ব? তুমি প্ৰতিশ্ৰুতিবদ্ধ ব্যয় কাক ক'ব? কমিটমেণ্ট এক্সপেণ্ডিচাৰ কাক ক'ব? যিবোৰ চৰকাৰে যি নহওক চিটুৱেশ্যন, কৰোণা হওক, ভূমিকম্প হওক, যি হওক, LPG ক্ৰাইচিছ হওক, তোমাৰ পেঞ্চনাৰক দৰমহা দিবই লাগিব, চেলাৰিড পাৰ্চনক দৰমহা দিবই লাগিব। আমাৰ সেইটো বস্তু বহুত বেছি, কাৰণ লাহে লাহেতো তোমাৰ জববোৰো বাঢ়ি গৈ আছে নাই, মানুহ পেঞ্চনো লৈ আছে। আৰু অসমত তেনেকুৱা অল্টাৰনেটিভ নাই, ইণ্ডাষ্ট্ৰি নাই। আমি নিজে বহি আছোঁ জবৰ কাৰণে, মই নিজে জবৰ কাৰণে পঢ়াই আছোঁ। ইণ্ডাষ্ট্ৰি কম আছে নাই? সেইকাৰণে আমি প্ৰিপাৰেশ্যন কৰিব লগা হৈছে। আমিতো অসম চৰকাৰ এটা বুজাহে হ'ব গৈ আছোঁ। সঁচা কথা ন? ঠিক আছে, অ'কে। ৰিপৰ্টটো বুজি পালানে কি কৈছে ইয়াত? কমিটেড এক্সপেণ্ডিচাৰ বুজি পাইছা? কমিটমেণ্ট নহয়, কমিটেড এক্সপেণ্ডিচাৰ মানে এইকেইটা এক্সপেণ্ডিচাৰ কৰিবই লাগিব। লাইক কি আছে কমিটেড এক্সপেণ্ডিচাৰ? চেলাৰি এণ্ড পেঞ্চন এইবিলাক বাঢ়ি গৈছে, যদিও আমাৰ গ্ৰ'থ ৰেভিনিউ হাই হৈছে, সেইকাৰণে আমি তলত আহিছোঁ। অ'কে, মেইন ৰিজন। কমন চেলেঞ্জেছ কি হৈছে? মেনি ষ্টেট ইন দিছ কেটেগৰী ষ্ট্ৰাগল উইথ দ্য হাই ডিপেণ্ডেঞ্চি অন চেণ্ট্ৰেল। য়েছ, নৰ্থ ইষ্টৰ প্ৰায়ভাগ তোমাৰ ৰাজ্যতে কি হয়? তোমাৰ প্ৰায়ভাগ ৰাজ্যতে নৰ্থ ইষ্টত কি হয়? আমাৰ চেণ্টাৰৰ পৰা বেছি ভৰসা কৰোঁ যে চেণ্টাৰে আমাক কি দিব? গ্ৰাণ্টছ দিব। আমি নিজৰটো আমি নাভাবোঁ, মানে আমি নিজাকে আমি কেনেকৈ কি কৰিব পাৰোঁ? মানি কালেক্ট কৰিব পাৰোঁ, টেক্স কালেক্ট কৰিব পাৰোঁ, টুৰিজিমত আৰু কিমান আমি আগবাঢ়িব পাৰোঁ, ইনফ্ৰাষ্ট্ৰাকচাৰ আমি কিমান আগবাঢ়িব পাৰোঁ। তো নৰ্থ ইষ্টৰ ষ্টেটবিলাকে সেইটো নাভাবি চেণ্টাৰৰ পৰা কি কৰি থাকে? আশা কৰি থাকে চেণ্টাৰে আমাক কিমান কি দিব? গ্ৰাণ্টছ। গ্ৰাণ্টছৰ অসমীয়া কি হয়? অনুমোদন। ঠিক আছে, সেইটো হ'ল মেইন প্ৰব্লেম। চবতকৈ লাষ্টত কি আছে? হিমাচল প্ৰদেশ আৰু কি? মণিপুৰ। অ'কে, নৰ্থ ইষ্টৰ ষ্টেটবিলাকৰ প্ৰব্লেমটো বুজি পাইছা? কি দিয়ে? চেণ্টাৰে আমাক কি দিয়ে? গ্ৰাণ্টছ দিয়ে। প্লাছ নৰ্থ ইষ্টৰ ষ্টেটবিলাকৰ কনষ্টিটিউশ্যনত তোমাৰ স্পেচিয়েল প্ৰিভিলেজেছ আছে। ঠিক আছে, অ'কে। আৰু কি আছে? এইটোৱে ৰিপৰ্টটো চাবা দেই ভালকে। এইখিনি ইম্পৰ্টেণ্ট হয়, ফিল্মছত সুধিব পাৰে যে কোনকেইটা চাব, কি কি চাব? কোৱালিটি অফ এক্সপেণ্ডিচাৰ। ইংলিছত দিয়া আছে, মই অসমীয়াত বুজাই দি আছোঁ, হ'ব? নহ'লে অসমীয়াত অলপমান দিগদাৰ হৈ যায় কিছুমান বস্তু। ঠিক আছে, কি হ'ব তোমাৰ? কোৱালিটি অফ এক্সপেণ্ডিচাৰ। এক্সপেণ্ডিচাৰ কিহত কৰিছে? ৰেভিনিউ এক্সপেণ্ডিচাৰ কৰিছে নে কেপিটেল এক্সপেণ্ডিচাৰ কৰিছে, সেইটো চাব। অ'কে, এক্সপেণ্ডিচাৰৰ কোৱালিটি। ৰেভিনিউ মবিলাইজেশ্যন, তুমি কিমান ইনকাম কৰিব পাৰিছা, ক'ৰ পৰা তুমি টেক্স কালেক্ট কৰিব পাৰিছা, মবিলাইজেশ্যন কৰা। অসমীয়াত কি আছে? অসমীয়াতে ক'ত আছে? লগত আছে, এইটো ৰাজহ সংগ্ৰহ কিমান কৰিছা তুমি। ঠিক আছে, অ'কে। বিত্তীয় বিচক্ষণতা কি কৈছে? ফিস্কেল প্ৰুডেন্স। ডেট মিনছ যদি আমি চাব যাওঁ ইয়াত তোমাৰ এনেকুৱা হ'ব নালাগে যে তোমাৰ জিডিপিৰ লগত তোমাৰ ধাৰটো যাতে কি হ'ব নালাগে? বাঢ়ি যাব নালাগে। তুমি গ্ৰ' কৰিবৰ কাৰণে বহুত বেছি কি লৈ আছা? ধাৰ লৈ আছা, তেনেকুৱা যাতে হ'ব নালাগে। ঠিক আছে, নেক্সট কি কৈছে ইয়াত? ঋণ সূচক, ডেপ ইণ্ডেক্স, ডেপ টু জিডিপি ৰেচিঅ'। আমাৰ যিখিনি তোমাৰ জিডিপি আছে তাৰ আমি কিমান পাৰ্চেণ্টেজ ধাৰ লওঁ সেইটো চাব। জিডিপি তোমাৰ লগত 100 টকা আছে, তুমি 100 টকাৰ কিমান ধাৰ ল'বা? ইকনমিক্স ক্লাছত বেছিকবিলাক জানিবলৈ তেতিয়া বুজি পাবা। কিমান আছে আমাৰ লগত? 100 rupees আছে। তো 100 rupeesৰ তুমি ধাৰ কিমান ল'বা ইন ফিউচাৰ সেইটো চাব। কোনোবাই যদি বহুত বেছি ধাৰ লৈছে তেতিয়াহ'লে তাৰ কি হ'ব? ৰেংকটো কমি যাব। সি যদি 100 rupeesৰ 15% যদি ধাৰ লৈছে, জিডিপিৰ যদি 15% ধাৰ লৈছে, ডেট মিনছ তাৰ ৰেংকটো কি হৈ যাব? মানে কমি যাব। আৰু যোনে কমকৈ ধাৰ লৈছে তাৰ ৰেংকটো বেটাৰ হ'ব। ঠিক আছে, কমকৈ কিয় ধাৰ ল'ব লগা হৈছে? কাৰণ খৰচবিলাক কি কৰিছে? ভালকৈ মেনেজ কৰিছে। ঠিক আছে, নেক্সট কি দিয়া আছে? ডেপ্ট ছাষ্টেইনেবিলিটি। সেইটোৱে ডেপ্ট ছাষ্টেইনেবিলিটি মানে তোমাৰ ইয়াত কি কৈছে? ইয়াত তোমাৰ যিটো ধাৰ লৈছে, ধাৰটো তোমাৰ এনেকুৱা হ'ব নালাগে যে আগৰ ধাৰৰ তুমি
ঋণ কি কৰি আছা পৰিশোধ কৰি আছা ঠিক আছে দ্যাট মিন্স তুমি যদি ভালকে কি কৰিব লাগে গ্ৰ' কৰিব লাগে তেতিয়াহ'লে তুমি কি কৰিব লাগিব খৰচটো হিচাপ মতে কৰিব লাগিব তোমাৰ যদি ইনকাম 50,000 তুমি খৰচ কৰিছা কিমান 80,000 তো 30,000 কি কৰিব লাগিব ধাৰ ফৰ এক্সাম্পল তুমি এটা ৰেলৱে প্ৰজেক্ট এটা বনাইছা ঠিক আছে ধাৰ লৈ পিনে বনাইছা তো তোমাৰ এমটো কি হ'ব লাগে সেই প্ৰজেক্টটোৰ পৰা মই কি কৰিম এমপ্লয়মেণ্ট জেনেৰেট কৰিম বা তোমাৰ ৰেলৱে প্ৰজেক্টটো বনোৱাৰ পিছৰ পৰা কি নহ'ল একো ছাকচেছ নহ'ল ইভেন তুমি ৰেলৱে প্ৰজেক্টটো বনাবৰ কাৰণে যিটো ধাৰ লৈছা সেই ধাৰৰ ঋণ মাৰিবৰ কাৰণে তুমি আৰু এটা ধাৰ ল'ব লগা হৈছে এই গোটেইখিনি বস্তু কিহত চাব তোমাৰ ডেট সাস্টেইনেবিলিটিত চাব সাস্টেইনেবল ৱেত তোমাৰ ধাৰ ল'ব দিছে তুমি এনেকে ধাৰ নল'বা যাতে তোমাৰ কি নহয় গোটেই ইকনমিটো যাতে ক্ৰাছ হৈ নাযায় ঠিক আছে বাকি আৰু কি দিয়া আছে অসমৰ কেছ ষ্টাডি দিয়া আছে কিমান ৰেভিনিউ গ্ৰোথ ওকে ডেভেলপমেণ্টৰ ওপৰত দিয়া আছে চাই ল'ব এইবিলাক ডাটাসমূহ এইবিলাক তোমাৰ ডেফিনিশ্যন নুসুধে মেনশ্যন লিখিব পাৰিবা ওকে চেলেঞ্জেছ এণ্ড কনচাৰ্ণ মেইনছৰ টপিক হয় দৰকাৰ নাই আমাক এইবিলাক ফিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট নহয় বাৰু পিছত চাই ল'বা বাকী ৰেংকত কোন কোন আছে চাবা অসম কিমানত আছে 5th স্ক'ৰটো চাই ল'বা অসমৰ স্ক'ৰ আৰু অৰুণাচলৰ স্ক'ৰটো চাবা ফাৰ্ষ্ট অসম এণ্ড লাষ্টত যোন আছে লাষ্টতো দিয়া আছে কি আছিলে মণিপুৰ আছিলে নেকি মণিপুৰ হিমাচল প্ৰদেশ মণিপুৰ অসমৰ ৰেংকটো চাবা অৰুণাচল প্ৰদেশৰ ৰেংকটো চাবা ঠিক আছে এমচিকিউজবিলাক আছে কৰিবা হ'ব নাই আৰু এইখিনি অলপ চাই ল'বাচোন ভালকে ট্ৰামকেইটা চাই ল'বা যিমানখিনি পাৰোঁ মই বুজালো ঠিক আছে মানে এইখিনি তোমাৰ ক্লিয়াৰ হ'লে তুমি মানে কিৱৰ্ড হিচাপে ইকনমিক্সৰ এনচাৰ লিখিব পাৰিবা এইখিনি বস্তু বুজি পাইছেনে ডেট সাস্টেইনেবিলিটি কি হয় ধাৰ এনেকে ল'বা যাতে কি নহয় সমস্যাত সন্মুখীন নহয় ধাৰ লৈ আহিছা আকৌ এটা ধাৰ ল'ব লগা হৈছে পুৰণা ধাৰৰ ইণ্টাৰেষ্ট মাৰিব কাৰণে ঠিক আছে প্লাছ তোমাৰ ডেট ইণ্ডেক্স ঋণ সূচক কি হয় তোমাৰ কি হয় কিমান পাৰ্চেণ্ট তুমি কি ল'বা ধাৰ ল'বা ডেট টু জিডিপি ৰেচিঅ'ৰ কথা কৈছে ওকে হ'ব